আমাৰ দেউতাই মাটি অকণমান বিক্ৰী কৰিবলৈ মানে গৈছিলে। মোৰ বেমাৰ আজি 6 মাহ ধৰি মোৰ বেমাৰ, বহুত ডাঙৰ বেমাৰ মোৰ। সেইটো বেমাৰৰ কাৰণে আমাৰ ঘৰ বাৰী মানে একো হেৰি নাই, সেইটো কাৰণে মাটি অকণমান বিক্ৰী কৰিবলৈ গৈছিলোঁ। মানে পাৰ্মিশ্যনৰ এই চহী কৰি পাৰ্মিশ্যন কৰিবলৈ হেৰি আৰিফৰ ওচৰত দিছিলোঁ। সেই আৰিফ মানে সি মাটিৰ যে দালালি কৰে আমি নাজানো, সি দালাল যে আমি নাজানো। তাৰ ওচৰত মানে গৈ সি মানে শুনিছোঁ যে মাটিৰ কিবা কাম কৰে। তাৰপিছত তাৰ ওচৰত গৈছোঁ, গৈ মেলি সুধিছোঁ যে সি কৈছে যে মাটি সি বেচা কিনা পাৰ্মিশ্যন সি উলিয়াই দিব পাৰিব, সি কৈছে। তাৰপিছত কৈছোঁ যে কেইটকা লাগে, আৰু মাটিটো জব্দ আছিলে। জব্দৰ পিছত সি কৈছে জব্দটো উলিয়াব সি পাৰিব। তাৰপিছত তাক টকা দিলোঁ, কৈছে যে এই অবজেকশ্যন জব্দ আছে, জব্দটো হেৰি চুটাওঁতে 15,000 টকা লাগিব। তাৰ মই কৈছোঁ 15,000 টকা যদি লাগে আৰু কি লাগিব? মই কৈছোঁ আৰু একো নালাগে। তাৰপিছত টকা 15,000 তাক দিলোঁ, আৰু পাৰ্মিশ্যনৰ কাৰণে 20,000 টকা দিলোঁ। সি 20,000 টকা দিওঁতে সি কৈছে যে 13 দিনৰ ভিতৰত পাৰ্মিশ্যনটো আহিব। সি 13 দিনৰ ভিতৰত কি কৰিলে, 13 দিনৰ ভিতৰত পাৰ্মিশ্যনটো ওলোৱা নাই। এতিয়া 2 মাহৰ ওপৰত হৈ পেলাই এতিয়া 2 তাৰিখ হৈ গৈছে। এতিয়া আমাৰ টকাও দিয়া নাই। আৰু আপোনাৰ কালি কি কৰিছে, কালি আমাৰ জেঠাৰ লগত সেই মণ্ডলটো সি আৰিফে কি কৰিছে, এই দালালটো মানে কি কৰিছে, মণ্ডল লৈ পেলাই সিহঁতৰ ঘৰত আহিছে। ঘৰত আহি পেলাই মানে মণ্ডল মানে যে কি কাৰণতে মণ্ডল আহিছে মই একো নাজানো। তাৰপিছত যেতিয়া গম পাইছোঁ যে মণ্ডল আহিছে, মণ্ডল আহি পেলাই যেতিয়া সিহঁতৰ ঘৰত গৈছে, মই গৈছোঁ যে মণ্ডলটো কিহৰ কাৰণে আহিছে। মণ্ডল মোক দেখি পেলাই মণ্ডলটো গুচি গ'ল। মই তাৰ ওচৰত মণ্ডলক মানে একো মই সোধোৱা নাই। তাৰপিছত তাক গৈ পেলাই মই গম পাইছোঁ যে মণ্ডল আহিছে। তাৰপিছত সিহঁতৰ ঘৰত গৈছোঁ, গৈ মেলি সুধিছোঁ যে মণ্ডলটো কিহৰ কাৰণে আহিছে। সিহঁতে কৈছে যে মণ্ডলটো বোলে কিবা লোনৰ কাৰণে আহিছে। মণ্ডল যে লোন দিয়ে মইতো জিন্দগীতো শুনা নাই। তাৰপিছত সেইটো গ'ল। তাৰপিছত আৰু কি কৰিলে, মই আগতে মাটি আছিলোচা বিক্ৰী কৰিছিলোঁ। মোৰ এই জেঠাই কি কৰিছে, এই তাত গৈ মেলি 2,11,000 টকা মোক দিলে। দি পেলাই সি আৰু বাদ বাকী 6 মাহৰ ভিতৰত পইচাখিনি দিবলৈ কথা আছিলে। তাৰ মোৰ জেঠাই কি কৰিলে, মানুহ সিহঁতৰ ঘৰত গৈ মেলি জেঠাই কৈছে যে পইচা আমাক মানা কৰিছে দিবলৈ কাৰণে। এতিয়া মানে পইচাটো আমি পোৱা নাই। এতিয়া মানে আৰু শুনি আছোঁ যে এই গুণ্ডা বাহিনী, মই যে বিৰাট চালাক চতুৰ মানুহ, সেইটো কাৰণে মোক মাৰিবলৈ সিহঁতে বহুত চেষ্টা কৰি আছে। মই এতিয়া এজাহাৰ মানে দি আছোঁ সিহঁতৰ ওচৰত, মানে এজাহাৰ এটা দি দিছোঁ। ভয়ত মই এজাহাৰ এটা সিহঁতৰ নামত মানে দি দিছোঁ মই। এতিয়া মানে আকৌ মোৰ ভয় লাগিছে, সেইটো কাৰণে আকৌ সাংবাদিকৰ ওচৰত মই গৈছোঁ। গৈ মেলি মানে সিহঁতৰ ওচৰত কৈছোঁ যে মানে মোৰ জানৰ মানে কিবা এটা সুৰক্ষা লাগে। সেইটো কাৰণে মই এইটোৱে আশাবাদী হৈ আছোঁ যে এইটো মানে ৰাইজে চায়, আৰু মানে চৰকাৰে মানে এইটো মই শুনিছোঁ দালালৰ কিবা কাৰণে মানে যাতে কি এইটো ব্যৱস্থা লয়, সেইটো কাৰণে মই নিজৰ ওচৰত আহি মানে সাংবাদিকৰ ওচৰত কথা হেৰি কৰিছোঁ।